নমস্কাৰ দীপিকা হল চেনেলটোলৈ স্বাগতম জনালো আজি মই গুড় সুজি আৰু নাৰিকলৰে কেনেকৈ লাৰু বনাই তাকে দেখুৱাবলৈ ওলাইছো আশা ৰাখিছো ভিডিওটো চাই ভাল পাব চাই ভাল পালে লাইক শেয়াৰ কৰিব তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰো এয়া মই এটা নাৰিকল মিহিকৈ ৰুকি লৈছো নাৰিকলটো মিডিয়াম সাইজৰ হয় যেহেতু মই লাৰু কেটা গুড়েৰে বনাম সেইকাৰণে মই গুড় প্ৰায় 250 গ্ৰাম লৈছো আৰু এইখিনি মই সৰু সৰুকৈ মিহিকৈ কাটি লৈছো লগতে মই 500 গ্ৰাম সুজি লৈছো এতিয়া গুড় আৰু নাৰিকলখিনি মই ভালকৈ হাতেৰে হানি লম হানি নলোৱাকেও ডাইৰেক্ট কেৰাহীতে গুড় আৰু নাৰিকল দি বনাব পাৰি কিন্তু হানি ললে খুব সুন্দৰ হয় খাবলৈ গুড় আৰু নাৰিকলখিনি মই ভালকৈ হানি ললো এতিয়া আমি পিছৰ ষ্টেপটোলৈ আগবাঢ়ি যাম এয়া মই গেছ জ্বলাই পেন পাতি দিছো প্ৰথমতে মই সুজিখিনি ভাজি লম ভালকৈ সুজিখিনি মই প্ৰায় 4 মিনিট মান সময় ভালকৈ ভাজি লম যাতে সুজিৰ কেঁচা গোন্ধটো যায় সুজি একেবাৰে কমকৈ ভাজিব নালাগে বা বহুত বেছিকৈ ৰঙচুৱাকৈ ভাজিব নালাগে বহুত বেছিকৈ যদি আমি ভাজো তেতিয়া হলে লাৰু বান্ধিবলৈ অলপ টান হয় মোৰ প্ৰায় 4 মিনিট মান হৈ গৈছে আৰু সুজিখিনি অলপ ৰং হলাইছে অকমান ৰঙচুৱা হৈছে এতিয়া মই সুজিখিনি কেৰাহীৰ পৰা নমাই থম সুজিখিনি কাঢ়ি থৈ মই আকৌ সেই কেৰাহীটোকে আকৌ গেছৰ ওপৰত বহাই দিছো এতিয়া মই হানি থোৱা গুড় আৰু নাৰিকলখিনি দি দিছো এতিয়া নাৰিকল আৰু গুড়ৰ মিশ্ৰণখিনি মই আঠা আঠা ভাব নোহোৱালৈকে ভাজি থাকিম প্ৰায় 5-6 মিনিট মান ভাজাৰ পিছত আঠা আঠা ভাবটো আহিয়ে যাব প্ৰায় 4 মিনিট মান ভাজা হৈ গৈছে এতিয়া মই হাতেৰে আঠা আঠা ভাবটো হৈছে নে নাই চাই লম প্ৰায় হৈছে আৰু অলপ হ'ব লাগিব মই আৰু অলপ সময় ভাজি লম ভালকৈ মই আকৌ 2 মিনিট মান ধুনিয়াকৈ ভাজি ললো মই আকৌ এবাৰ চাই লম আঠা আঠা হৈছে নে নাই আঙুলিৰে মই অলপ লৈ চাইছো ধুনিয়া আঠা আঠা হৈছে আৰু লগতে কেৰাহীৰ কাখৰ পৰা গুটেইখিনি ধুনিয়াকৈ উঠি আহিছে তাৰ মানে মোৰ হৈ গৈছে ভাজি এতিয়া মই সুজিখিনি লাহে লাহে যোগ কৰিছো সুজি কিন্তু অলপ অলপকৈহে যোগ কৰিব লাগে কাৰণ সুজিৰ পৰিমাণটো যদি বেছি হৈ যায় লাৰু বনোৱাত একেবাৰে অসুবিধা হ'ব এইটো সময়ত গেছৰ ফ্লেমটো লো কৰি ৰাখিব লাগে আৰু একেৰাহে লৰাই যাব লাগে যাতে তলত লাগি নধৰে খুব সুন্দৰ জুখত হৈছে সুজি আৰু যোগ কৰিব নালাগে লাৰু বান খাই না মই অকমান চাই লৈছো দেখিছেনে ধুনিয়াকৈ বান খাব গেছটো মই অফ কৰি দিলো এতিয়া মই অন্য এটা পাত্ৰত সুজিখিনি কাঢ়ি লম কাৰণ কেৰাহীত যদি থাকে সুজিখিনি শুকাই যাব পাৰে সুজিখিনি মই এতিয়া হাতেৰে হেচি হেচি ৰাখিম তেতিয়া লাৰু বনাবলৈ কষ্ট নাপায় শুকাইও নাযায় এতিয়া মই হাতত অলপ তেল হানি লৈছো তেল হানি ললে লাড্ডু বনালে হাতত লাগি নধৰে এতিয়া যাৰ যি ইচ্ছা যিমান ডাঙৰ বনাব খুজে তেনেকৈ বনাই গলে হল অলপ অলপ মিশ্ৰণ লৈ এয়া মই এটা লাৰু বনাই দেখুৱাই আছো আপোনালোকক এটা লাৰু মোৰ হৈ গল এনেকৈ মই আটাইখিনি লাৰুৱে বনাম মই আৰু এটা লাৰু বনাই দেখুৱাম একেই প্ৰসেস লাৰু কেটা বনাবলৈ খুব সুন্দৰ হৈছে আৰু খুব ধুনিয়াকৈ জুখত পৰিছে এয়া মোৰ আধা লাৰু বনাই হৈ গল ধুনিয়া টান হৈছে এয়া মোৰ আটাইখিনি লাৰু বনাই হৈ গল এইখিনি সুজি মোৰ ৰৈ গল এই ডিশখনতে সজাই দেখুৱাই আছো ভিডিওটো চাই কেনে পালে কমেন্ট বক্সত কমেন্ট কৰি জনাব
যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থবলৈ নেপাহৰিব অতি সোনকালে অন্য এটা নতুন ৰেচিপিলৈ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভালে থাকক সুস্থ থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ